যোৱা কিছুদিন ধৰি ভাৰতীয় ৰাজনীতিত এটা শব্দ উচ্চাৰণ হৈ আছে, বহুলভাৱে উচ্চাৰণ হয় হৈ আছে, সেইটো হ'ল এক হেতু চেফ হে। এইটো একচুৱেলি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ নিৰ্বাচনী সভাত ভাষণ দিছিলে। তেওঁলোকে কৈছিলে এক হেতু চেফ হে, মানে তেওঁলোকে বুজাব বিচাৰিলে তেওঁলোকৰ বিৰোধী পক্ষৰ মতে তেওঁলোকৰ উদ্দেশ্য আছিল, বিৰোধী পক্ষৰ মতে প্ৰধানমন্ত্ৰী আৰু যোগী আদিত্যনাথৰ উদ্দেশ্য আছিল হিন্দুসকল একত্ৰিত হৈ থাকিলে তেওঁলোকৰ মাজত তেওঁলোক ছেফ হৈ থাকিব। কিন্তু বিৰোধী পক্ষই ল'লে সম্পূৰ্ণ ওলোটাকৈ ইয়াৰ অৰ্থ উলিয়ালে যে আদানী মোদী এক হৈ থাকিলে ছেফ হৈ থাকিব, আৰু কিছুমানৰ মতে হিন্দুসকলক একত্ৰিত কৰিবলৈ কৈছে। এতিয়া প্ৰশ্ন হ'ল, যদি এক হেতু ছেফ হে তেতিয়াহ'লেতো ডেঞ্জাৰ দেখা গৈ আছে। যদি আতংকবাদীৰ লগত সেনাবাহিনী এক হৈ যায় তেতিয়া দেশৰ অৱস্থা কি হ'ব? পুলিচৰ লগত অপৰাধী এক হৈ গ'লেও অৱস্থা বেয়া হৈ যাব। ঠিক সেইদৰে আসামীৰ লগত ফৰিয়াদী পক্ষ আৰু দুই পক্ষৰ উকিল এক হৈ গ'লে তাতো ডেঞ্জাৰ হ'ব। গতিকে এক হেতু ছেফ হে এই বাক্যটো 3-4টা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। প্ৰথম হ'ল হিন্দু মুছলিম, তাৰপিছত হ'ল আতংকবাদী আৰু সেনাবাহিনী, তাৰপিছত হ'ল পুলিচ অপৰাধী, তাৰপিছত হ'ল উকিল, আৰু কেইবাটাও উদাহৰণ আছে। কিন্তু এক হেতু ছেফ হে এই বাক্যটো বৰ্তমান ক্ষেত্ৰত প্ৰযোজ্য হৈছে গৌতম আদানী আৰু সাহসীয় পক্ষৰ ক্ষেত্ৰত। বিৰোধী পক্ষই ইমান হৈছৈ হাল্লা হুলস্থুল কৰি আছে, চিঞৰ বাখৰ কৰি আছে পাৰ্লিয়ামেণ্টৰ বাহিৰত, বিভিন্ন নিউজ পৰ্টেলত ওলাইছে, কিন্তু চৰকাৰী পক্ষই কোনো গুৰুত্ব দিয়া নাই। গৌতম আদানীৰ বিৰুদ্ধে কোনো তদন্ত ঘোষণা কৰা নাই আজিলৈকে, বা ছেবীৰ যোনজনী চেয়াৰপাৰচন আছে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। এক হেতু ছেফ হে মানে বিৰোধী পক্ষই যোনটো বুজাব বিচাৰিছে প্ৰকৃতপক্ষে সেইটোৱেই পৰিলক্ষিত হৈছে, এক হেতু ছেফ হে। যদি একত্ৰিত হৈ থাকে তেতিয়াহ'লে কোনো বিপদ নাহে। যিটো গৌতম আদানী ছেবীৰ প্ৰধানগৰাকী আৰু চৰকাৰৰ মাজত এক হৈ থকাৰ বাবে তেওঁলোকৰ কোনো বিপদ অহা নাই এতিয়ালৈকে। যদিও বিভিন্ন দেশত গৌতম আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে, দুখনমান দেশে ৱাৰেণ্ট ইছ্যু কৰিলে। ছেবীৰ প্ৰধানগৰাকীৰ বিৰুদ্ধে হিডেনবাৰ্গৰ ৰিপৰ্টত কিবাকিবি ওলাইছে। JCPA জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে মাতি পঠিয়াইছে, চমন দিছে, কিন্তু তাত উপস্থিত হোৱা নাই। চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই প্ৰধানগৰাকীৰ বিৰুদ্ধে। হিন্দু মুছলিমটো হৈ থাকিব, ৰাজনীতিৰ প্ৰাণকেন্দ্ৰই হ'ল দুটা ধৰ্মক লৈ ৰাজনীতি কৰা, কোনোবাই এটা সম্প্ৰদায়ক আৰু কোনোবাই আন এটা সম্প্ৰদায়ক লৈ। আজি এইটো মনত পৰিছে এটা কেছত মোৰ ক্লায়েণ্টে কৈ আছিলে আপোনালোক দুই পক্ষৰ উকিল এক হৈ গৈছে, সেইবাবে কেছটো ইমান লেহেমীয়া হৈ আছে, নহ'লে সোনকালে হৈ গ'লে হয়। মই মানুহগৰাকীক বুজালোঁ যে একচুৱেলি তাৰিখ পৰে 3-4 মাহ পিছত, কেছ ইমান বেছি, মেজিষ্ট্ৰেট কম, তাৰোপৰি কেতিয়াবা কোৰ্ট নাথাকে, কেতিয়াবা তেওঁলোক নাথাকে, কেতিয়াবা মোৰ অসুবিধা হয়, হাতে পাছে মিলি 12 হৈ যায়। অলপ তাৰিখ গৈছে, কেইটামান নোযোৱা নহয়, বিভিন্ন কাৰণত গৈছে। ক'ভিডৰ সময়ততো প্ৰায় 3 বছৰমান তেনেকৈয়ে গ'ল, কেছটো ডিছপ'জ নহ'ল সেইবাবে। গতিকে মোৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু যোগী আদিত্যনাথৰ সেই ভাষণটো মোৰ মনত পৰি গ'ল। চ' এই ভিডিঅ'টো বনালোঁ। বিশেষ কোনো উদ্দেশ্য লৈ বনোৱা নাই, মনত পৰিছে, ক্লায়েণ্টৰ কথাটো মনত পৰাৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো চাই কেনে পায় জনাব। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব পাৰে। ধন্যবাদ।